হাই এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ মূৰত আপোনালোকক ভিডিঅ' ৰেচিপি এটা দিছোঁ আৰু এয়া মই মাছৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো অতি খাবলৈ টেষ্টি। আহকচোন তেনেহ'লে মই কেনেদৰে বনাওঁ। আৰু তাৰ বাবে লৈছোঁ মই এয়া আপোনাৰ 5 পিচ পিঠিয়া মাছ, আৰু এইখিনি মই বৰ্তমান আপোনাৰ মিঠাতেল, হালধি, জলকীয়া গুড়ি আৰু আদা নহৰু পেষ্ট এনেদৰে সানি লৈছোঁ। আৰু লগতে লৈছোঁ বিলাহী 2টা পিচি, পিঁয়াজ পিচি লৈছোঁ আৰু নহৰু আদা পেষ্ট। আৰু এইদৰে আমি প্ৰথমে কেৰাহীত তেল দি মাছ কেইপিচ ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। আৰু এইদৰে আমি মাছ কেইপিচ ভালদৰে ফ্ৰাই কৰি অন্য এটা পাত্ৰত নমাই থ'ম। আৰু মাছখিনি নমাই থোৱাৰ পাছতে আমি সেইখিনি তেলতে আপোনাৰ গোটা জিৰা, কচুৰি মেথি, তেজপাত, ডালচেনি, লং আৰু জালুক, আৰু আমি তাতে আপোনাৰ ডাঙৰ ইলাচি পাউডাৰ দি কিছু সময় ভাজি ল'লোঁ। আৰু এনেদৰে ভাজি লোৱাৰ পিছত আমি অকণমান ৰঙচুৱাকৈ নিচিনা ভাজিলোঁ। তাতে আমি পিচি থোৱা পিঁয়াজখিনি দি দিলোঁ আৰু সেইখিনিও আমি ভালদৰে ভাজি ল'ম। আৰু এইদৰে আমি পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ব লাগিব, কাৰণ পিঁয়াজৰ কেঁচা গোন্ধটো থাকিলে ভাল নালাগে কাৰীখনত। আৰু তাৰপিছত আমি পিচি থোৱা আদা নহৰু পেষ্ট এইদৰে একেখিনি তেলতে দি দিলোঁ। সেইখিনিও আপোনালোকে ভালকৈ ভাজি ল'ব, কাৰণ অকণমান কেঁচা গোন্ধটো হ'লে কাৰীখনৰ গোন্ধটো বেয়া হয়। আৰু এইদৰে আমি ভালদৰে ভাজি ল'লোঁ। আৰু এতিয়া আমি পিচি লোৱা আমাৰ বিলাহী পেষ্টখিনি তেলত দি দিম আৰু এইখিনি ভালদৰে ভাজি ল'ব লাগিব। ভালদৰে ভাজি লোৱা যাতে কেঁচা গোন্ধটো নাথাকে বিলাহীৰ। আৰু এতিয়া আমি ইয়াত গুড়ি মছলা সামগ্ৰীখিনি দিম আৰু ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু তাৰপিছত আমি ইয়াত হালধি গুড়ি এচামুচ, জলকীয়া গুড়ি এচামুচ, ধনিয়া পাউডাৰ এচামুচ আৰু লগতে গৰম মছলা এচামুচ দি আমি এইখিনি ভালদৰে মিলাই ভাজি ল'লোঁ। দেখিছেনে মছলাখিনি ভাজি লোৱাৰ লগে লগে কি ধুনীয়া ৰং এটা হৈছে আৰু লাহেকৈ ডাঠ হৈ আহিছে। আৰু আপোনালোকে এইদৰেও থ'ব পাৰিব অলপ ডাঠ হোৱাকৈ, কিন্তু আমাৰ মাছৰ কাৰী যেতিয়া আমি অকণ পাতল কৰি ল'ব লাগিব। আৰু তাৰ বাবে মই ইয়াত 1 গিলাচ জোখৰ পানী দিলোঁ, কাৰণ এইখিনি আমি মাছৰ কাৰী বনাম যেতিয়া। আৰু এইদৰে দি এইখিনি অকণমান উতলাই ল'ব লাগিব। আৰু উতলাই লোৱাৰ লগে লগে অলপ সময়ৰ পাছত আমি ইয়াত ফ্ৰাই কৰি থোৱা মাছকেইডোখৰো দি দিম। আৰু এইদৰে উতলোৱাৰ পিছত বৰ্তমান আমাৰ কাৰীখন ঘন হৈ আহিছে। আৰু আমি ইয়াত মিহি মিহিকৈ কাটি লোৱা ধনিয়া ওপৰত ছটিয়াই দিলোঁ। আৰু ৰেচিপিটো কিমান লোভ লগা হৈছে দেখিছেনে। আৰু মোৰ এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাব, আৰু আপোনালোকে এইটো বনাই খাব বুলি আশা ৰাখিলোঁ। আৰু এইটো ৰেচিপিটো আপোনালোকে ভাল পাইছে যদি প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।